নমস্কাৰ। প্ৰথমতে আমি সদ্য প্ৰয়াত ডক্টৰ পদ্মশ্ৰী বিৰুবালা ৰাভাৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ এই ভিডিঅ'ৰ থাম্বনেইলটো চাই নিশ্চয় গম পাইছে আমি কি ক'ব বিচাৰিছোঁ। আজি আমাৰ এগৰাকী বন্ধু যোৰহাটৰ অজন্ত কুমাৰ বৰা তেওঁ এটা ফেচবুক পোষ্ট দিছিল। তাত এই প্ৰসংগটো উল্লেখ কৰিছিল। তাত তেখেতে আমাৰ নামো মেনশ্যন কৰিছিল আৰু সেইকাৰণে ভাবিলোঁ যে এই কথাখিনি মই ভিডিঅ' আকাৰে ৰাইজক জনাওঁ। কাৰণ ভিডিঅ' আকাৰে প্ৰস্তুত কৰিলে এইটো সংৰক্ষণ হৈ থাকিব আৰু আমাৰ পিছত প্ৰজন্ময়ো কথাখিনি গম পাব। সেই যি কি নহওক, আহক আজি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। কিন্তু এইখিনিতে মই এষাৰ কথা কৈ থওঁ, আমি বিৰুবালা ৰাভাৰ জীৱনী সম্পৰ্কত কোনো কথা আলোচনা নকৰোঁ বা তেখেতৰ জীৱন দৰ্শন সম্পৰ্কতো আমি কোনো কথা আলোচনা নকৰোঁ। কেৱল তেখেতৰ এটা বিশেষ প্ৰসংগ, নামটো বিৰুবালা ৰাভা। এই যে বিৰু, ইয়াত হ্ৰস্বইকাৰ নে দীৰ্ঘইকাৰ হ'ব, এই সম্পৰ্কত আমি কিছু কথা আলোচনা কৰিম। আমি বিৰুবালা ৰাভা বাইদেউৰ বিষয়ে থুলমূল এটা টোকা আমাৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পেষ্ট কৰিম। তাত গৈ তেখেতৰ বিষয়ে আপোনালোকে কথাখিনি জানিব পাৰিব। কিন্তু আমি আলোচনা কৰিম আজি এই চুটি ভিডিঅ'টোত কেৱল বিৰুবালা হ্ৰস্বইকাৰ হ'ব নে দীৰ্ঘইকাৰ হ'ব সেই সম্পৰ্কত। গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। পুনতে কৈ থওঁ যে নামবাচক বিশেষ্যৰ ক্ষেত্ৰত আচলতে নিৰ্দিষ্ট কোনো নিয়ম নাই যে আমি অমুক বানানটোৱে লিখিব লাগিব। এই সম্পৰ্কত কিছুদিন আগতে আমি ফেচবুকত আলোচনা কৰিছিলোঁ আৰু 2-4জন বন্ধুৱে মোক বেয়াও পালে কিছুমান কথা স্পষ্টকৈ কোৱাৰ কাৰণে। হয়তো মোৰো বুজাত ভুল হ'ব পাৰে বা তেওঁলোকৰো ভুল হ'ব পাৰে। যি কি নহওক, সেই প্ৰসংগটো পুনৰ উত্থাপন নকৰোঁ আজি আমাৰ এই ভিডিঅ'টোত। কেৱল এইখিনিয়ে কৈ থওঁ যে নামবাচক বিশেষৰ ক্ষেত্ৰত নিজে নিজে যিবোৰ বানান ব্যৱহাৰ কৰে আমি সেই বানানেই ব্যৱহাৰ কৰা উচিত। অৰ্থাৎ মই যদি বিজয় বেজবৰুৱা এই নামটোত বিজয় শব্দটো যদি দীৰ্ঘইকাৰ হিচাপে ব্যৱহাৰ কৰি থাকোঁ সৰুৰ পৰাই, লিখা মেলাটো যদি মই বিজয় দীৰ্ঘইকাৰ লিখোঁ, তেতিয়াহ'লে আনেও সেই নামটোৱে লিখাটো উচিত বুলি মই ভাবোঁ। কাৰণ এনেকুৱা বহুত উদাহৰণ আছে। যেনে পাৰ্বতী প্ৰসাদ বৰুৱা, তেখেতে পাৰ্বতী বানানটোত লিখিছিল দন্তত্বত হ্ৰস্বইকাৰ আৰু এইফালে ৱ। কিন্তু বহুতেই পাৰ্বতী দন্তত্বত দীৰ্ঘইকাৰ লিখি থাকে। কিন্তু তেওঁ নিজে কিন্তু লিখিছিল হ্ৰস্বইকাৰ। গতিকে আমিও হ্ৰস্বইকাৰ লিখাহে উচিত। এইখিনি কথা মই বেলেগ এটা ভিডিঅ'টো কৈছিলোঁ আৰু আজিও কৈছোঁ যে আমি নামবাচক বিশেষৰ ক্ষেত্ৰত যিয়ে যি নাম লিখি থাকে, যি বানান লিখি থাকে, ঠিক তেনেকৈয়ে আনেও লিখাটো উচিত। কিন্তু সেই বুলি এইটো নহয় যে নামবোৰ অৰ্থপূৰ্ণ হ'ব নালাগে। আচলতে নামবোৰ অৰ্থপূৰ্ণ হ'ব লাগে। বহুতেই নাম গণনা কৰোঁতে বা যেতিয়া শিশুটোৰ নামটো ৰাখে তেতিয়া এই কথাটো মন নকৰে, যাৰ কাৰণে ভুল বানান এটাই তেওঁ গোটেই জীৱন কঢ়িয়াই লৈ ফুৰিব লগা হয়। অলপ আগতে যে মই ক'লোঁ যে বিজয় নামটোত যদি দীৰ্ঘইকাৰ লিখিলে হয় মোৰ অভিভাৱকে স্কুলত, আজি কিন্তু মই দীৰ্ঘইকাৰে লিখি থাকিব লাগিল হয় আৰু বেলেগেও দীৰ্ঘইকাৰে লিখিব লাগিল হয় মোৰ নামটো। গতিকে আমি এই ক্ষেত্ৰত খুব সচেতন হোৱা ভাল। অৰ্থাৎ শিশুৰ নাম ৰাখোঁতে শুদ্ধ আৰু অৰ্থপূৰ্ণ নাম অৰ্থাৎ বানান আমি লিখাটো উচিত। যি কি নহওক, বিৰুবালা ৰাভা, এই যে বিৰুবালা বাইদেউৰ এই নামটোত আচলতে হ্ৰস্বইকাৰ হ'ব নে দীৰ্ঘইকাৰ হ'ব? এই যে মই অলপ আগতে কৈছিলোঁ অজন্ত কুমাৰ বৰা, মোৰ বন্ধুজনে এটা ফেচবুক পোষ্ট দিছিল য'ত মোক মেনশ্যন কৰিছিল যে বিৰুবালাই বহুতেই হ্ৰস্বইকাৰ লিখি থাকে। আচলতে বস্তুটো কি? কিছুমান কিতাপতো এঠাইত আছে বিৰুবালা দীৰ্ঘইকাৰ আৰু বেলেগ এটা পৃষ্ঠাত আছে হ্ৰস্বইকাৰ। গতিকে আচল কথাটো কি এই সম্পৰ্কত জানিবলৈ তেখেতে ফেচবুকত মোক মেনশ্যন কৰিছিল। এইখিনিতে মই জনাই থওঁ, বিৰুবালা ৰাভা বাইদেউৰ জীৱন ভিত্তিক এখন উপন্যাস লিখিছিল গোবিন্দ কুমাৰ সাউণ্ড ডাঙৰীয়াই, বগী নামৰ উপন্যাসখন। এইখন বনলতাই প্ৰকাশ কৰিছিল আৰু এই উপন্যাসখনত বিৰুবালা বানানটো দীৰ্ঘইকাৰে লিখা হৈছিল। এই সম্পৰ্কে মই কিছু কথা পাতিছিলোঁ লেখকৰ লগত আৰু সুধিছিলোঁ যে বিৰুবালা বাইদেউৰ যিহেতু জীৱন ভিত্তিক উপন্যাস এখন তেখেতে লিখিছে, গতিকে বিৰুবালা বাইদেৱে কি লিখিছিল তেওঁ জানে নেকি, হ্ৰস্বইকাৰ নে দীৰ্ঘইকাৰ? তেতিয়া তেখেতে এই ক্ষেত্ৰত কোনো অজ্ঞতা প্ৰকাশ কৰিছে, তেওঁ সোধা নাছিল চাগে। কিন্তু তেওঁ নিজে বিৰুবালা বানানটোত দীৰ্ঘইকাৰ লিখিছিল। আৰু
আমি লক্ষ্য কৰিছোঁ বিৰুবালা ৰাভাৰ এটা নিজা সংগঠন আছিল, মিছন বিৰুবালা। এই মিছন বিৰুবালাৰ উদ্যোগত যিবোৰ মিটিং হৈ আছিল, সেই মিটিঙৰ বেনাৰবোৰতো আমি বিৰুবালাৰ নামটো আমি বৰ দীৰ্ঘিকাৰে দেখিছোঁ। তাতকৈ ডাঙৰ কথা হ'ল কি তেখেতৰ যিটো লগটো এই মিছনটোৰ, সেই লগটোত বৰ দীৰ্ঘিকাৰ আছে। আৰু বাইদেৱে যিহেতু জীৱিত কালতে এই অনুষ্ঠানটো চলাইছিল, গতিকে তেখেতে নিশ্চয় জানিছিল যে বৰ দীৰ্ঘিকাৰ লিখিছে, তেখেতে আপত্তি কৰা নাছিল হ্ৰস্বইকাৰ হ'ব লাগে বুলি। গতিকে আমি এইটো ধৰি লৈছো তেখেতে হ্ৰস্বইকাৰ লিখা নাছিল, দীৰ্ঘইকাৰে লিখিছিল বা দীৰ্ঘইকাৰে হ'ব লাগে বুলি হয়তো তেখেতে ভাবিছিল, যাৰ কাৰণে মিছন বিৰুবালা এই অনুষ্ঠানটিৰ লগটোতো বৰ দীৰ্ঘইকাৰ আছে। গতিকে আমি ক'ব পাৰো যে বিৰুবালা ৰাভা এই নামটোত যদি বহুতে বৰ হ্ৰস্বইকাৰ লিখি আছে, আচলতে আমি বৰ দীৰ্ঘইকাৰ লিখাই উচিত। কাৰণ বাইদেৱে জীৱিত কালতো এই নামটোৱে দেখিছিল, য'ত তেওঁ কোনো আপত্তি কৰা নাছিল, আনকি নিজা সংগঠন এটা চলাইছিল এই বানানটোৰ যোগেদিয়ে। গতিকে আজি বিশেষ নকওঁ, বাইদেউৰ ব্যক্তিত্বৰ বিষয়ে আমি আলোচনা কৰাৰ ধৃষ্টতা নকৰোঁ এই ছুটি ভিডিঅ'টোত। অসমৰ এনেকুৱা এগৰাকী ব্যক্তি, তেওঁ অকল ক্লাছ 5লৈকে পঢ়িছিল, যাৰ নামত বিশ্ব শান্তিৰ বাবে শান্তিৰ নোবেল বঁটাও লাভ কৰিবলৈ তেওঁ সক্ষম নহ'ল, কিন্তু মনোনীত হৈছিল। এইটো এটা ডাঙৰ কথা। গতিকে আজি আমি ছুটি ভিডিঅ'টোত তেখেতৰ ব্যক্তিত্ব সম্পৰ্কত আলোচনা নকৰোঁ। বাইদেউৰ বিষয়ে কিছু কথা আমি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত উল্লেখ কৰিম। আপোনালোকে পোনে পোনে ডেছক্ৰিপশ্যনলৈ গৈ বাইদেউৰ বিষয়ে অলপ চাব পাৰিব। আজি আমি বাইদেউলৈ পুনৰ শ্ৰদ্ধাঞ্জলি জনাই আমাৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনাৰ যদি কিবা ক'বলগীয়া আছে, আমাৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক'ব পাৰিব। আৰু অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।